ফেচবুকত ফটো দিলেও পইচা উপাৰ্জন হয় নেকি? বা ধৰি লওক আপোনাৰ ফেচবুকৰ বৰ্তমান ক্ৰাইটেৰিয়াসমূহ কি? কিদৰে ভিডিঅ' বা ফটো দিলে আপোনালোকে ভাল উপাৰ্জন কৰিব পাৰিব? বহুতে সেইদিনাখনে যেতিয়া মই আচলতে ভিডিঅ' এটা দিছিলোঁ যে আজিকালি ফটো দিলেও পইচা উপাৰ্জন হয়, তেতিয়া মানে বহুতে মোক মেছেজ কৰিছিল ইনবক্সত যে কেনেকৈ ফটো দিলে পইচা উপাৰ্জন হয়। সেয়ে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ কামৰ মাজতে। এইকেইদিন মই অকণমান ব্যস্ত আছোঁ বিভিন্ন কামত, যাৰ বাবে ভিডিঅ'সমূহ কণ্টিনিউ কৰিব মই তেনেকৈ পৰা নাই। মাজে মাজে সেই ২-এটা ভিডিঅ' মই দি আছোঁ। গতিকে আচলতে আজিকালি কণ্টেণ্ট মনিটাইজেশ্যন বুলি পেলাই গোটেইখিনি বস্তু লগাই পেলাই এটাই কৰি দিছে, কণ্টেণ্ট মনিটাইজেশ্যন। আৰু সেই কণ্টেণ্ট মনিটাইজেশ্যনটোত আপোনাৰ খুব সুন্দৰকৈ গোটেইখিনি ধৰি লওক বনাছ বা ইনষ্ট্ৰীম এড, লগতে ৰিলছ, এই গোটেইখিনি যিহেতুকে মিলি আছে গোটেইখিনি বস্তু, আপোনালোকে এটা কাম কৰিব, ফটোসমূহ যেতিয়া আপলোড কৰিব, ফটো আপলোড কৰিও পইচা উপাৰ্জন কৰিব পাৰি। ফটোসমূহত মাথো আপোনালোকে গান নলগাব, লগতে যিখিনি ভিডিঅ' আপোনালোকে দিয়ে যাতে কপিৰাইট নাহে, বেকগ্ৰাউণ্ডত মিউজিক তেনেকৈ নলগাব। ৰিলছসমূহ যেতিয়া আপলোড কৰে, ৰিলছৰ পৰা যি মিউজিক আছে তাতে আপোনালোকে সেই মিউজিক লৈ পেলাই ৰিলছসমূহ আপলোড কৰিব, তেতিয়া আপোনালোকৰ কপিৰাইট নাহে। লগতে ফটোসমূহ যেতিয়া আপোনালোকে এনেই দি দিয়ে, তেতিয়াও আপোনালোকৰ কোনো সমস্যা নহয়, মাথো আপোনালোকে গান নলগাব। মাজে মাজে লাইভ আহিব, কিন্তু মই আজিলৈকে অহা নাই, যিহেতু আমি পুৰণা ক্ৰিয়েটৰ, আগতে এইবোৰ ইমান এটা কথা নাছিল, কিন্তু বৰ্তমান লাইভ আহিব লাগে, মাজে মাজে লাইভ আহিব ক্লিয়াৰিফিকেশ্যনৰ বাবে, যাতে যিগৰাকী মানুহে পেজটো মানে বনাইছে বা পেজত ভিডিঅ' আপলোড কৰি আছে তেওঁ ৰিয়েল হয়, সেই হেতুকে। গতিকে এইখিনি কথা। আৰু তাৰ উপৰি আগতে এইবোৰ 10,000 ফলোৱাৰ্ছ লাগিছিল বা তেনেকৈ আপোনাৰ ৱাটচ টাইম লাগিছিল, কিন্তু এতিয়া সেইবোৰ কোনো জামেলা নাই। কিন্তু উপাৰ্জনটো আগৰ হিচাপতকৈ কমিছে যথেষ্টখিনি, কাৰণ যিহেতুকে ক্ৰিয়েটৰৰ সংখ্যাও বাঢ়িছে, সেই হেতুকে চাগে। কিন্তু যদি ভালকৈ কাম কৰে আপোনালোকে খুব সুন্দৰকৈ উপাৰ্জন কৰিব পাৰিব। এইখিনিয়ে। আৰু তাৰ উপৰি ভাল ভাল কণ্টেণ্ট আপোনালোকে বনাব, তেতিয়া খুব সুন্দৰ আপোনালোকে গ্ৰ' কৰিব পাৰিব, যাতে এটা পজিটিভ বাৰ্তা যায় সমাজলৈকে, সেইটো সদায় নজৰ ৰাখিব। কাৰণ আজিকালি যিহেতু কণ্টেণ্টৰ নামত দেখিছে আপোনালোকেও, তেনেকুৱা ধৰণৰ নকৰিব, কাৰণ এটা সময়ত সেইবোৰ কোনেও নোচোৱা হ'ব। আৰু যি আপোনাৰ সঁচা প্ৰতিভা আছে সেইখিনি আপোনালোকে খুব সুন্দৰকৈ প্ৰকাশ কৰিব পাৰে ভিডিঅ'ৰ মাধ্যমেৰে। এইটো আপোনালোকে প্ৰফেশ্যনেলি কেতিয়াও নল'ব ভিডিঅ' বনোৱাটো, কাৰণ যিহেতুকে এইবোৰ বস্তুৰ কোনো ভৰসা নাই, আজি আছে কালি নোহোৱা হৈ যাবও পাৰে। আপোনালোকে এইটো ছেকেণ্ড অপশ্যন হিচাপত বা আপোনালোকৰ আজৰি সময়ৰ সৎ ব্যৱহাৰ হিচাপত আপোনালোকে ভিডিঅ' বনাব, তেতিয়া খুব সুন্দৰকৈ আপোনালোকৰ গ্ৰ' হ'ব। যেতিয়া আমি প্ৰফেশ্যন হিচাপত পইচা উপাৰ্জন কৰিম বুলি কিবা এটা কামত লাগো, সেইটোত আমাৰ খুব কম সফলতা আহে, মই তেনেকৈ ভাবোঁ। কিন্তু আমি যেতিয়া সেইটো আমাৰ ভাল লগা কাম বা হবি হিচাপে আমি কিবা এটা বস্তু আৰম্ভ কৰোঁ, তেতিয়া আমাৰ সেই কামটোত খুব সুন্দৰকৈ গ্ৰ' হয়। আৰু মই এতিয়াও দেখিছে আপোনালোকে এনেকৈ মাফলাৰ বনাই আছোঁ। আচলতে এনেকৈ কৰি থকা হয় কামবোৰ মোৰ, ভালো লাগে নিজক ব্যস্ত ৰাখি। নিশ্চয় বুজি পাইছে ফটো দিয়া বা তেনেকৈ উপাৰ্জনৰ কথাটো। আৰু বহুতে সোধে যে কিমানখিনি ফলোৱাৰ্ছ হ'ব লাগে বা পইচাটো কেনেকৈ আহে ফেচবুকৰ। আচলতে ফেচবুকৰ পইচাটো আমাৰ বেছি জটিলতা নাই। ফেচবুকত খুব সুন্দৰকৈ বেংকৰ ডিটেইলছখিনি দিলে হৈ যায়, যেতিয়া মনিটাইজেশ্যন আপোনাৰ অন হয়। আৰু বৰ্তমান সময়ত পেজবোৰ যিহেতুকে আমি প্ৰফাইলবোৰ পেজলৈ কনভাৰ্ট কৰিব পাৰোঁ, গতিকে কনভাৰ্ট কৰাৰ পিছতে কিছুদিন আমি যেতিয়া ৰেগুলাৰ ভিডিঅ' বা ফটোবোৰ আপলোড কৰি থকা হয়, তাৰপিছত আমাৰ লগকেইটা খোল খায়, তেতিয়াহে আমি উপাৰ্জন কৰিবলৈ মানে যোগ্য হওঁ। যেনেকৈ বনাছটো আপোনাৰ খোল খালে ফটোবোৰৰ পৰা পইচা যিটো পাওঁ সেইটো বনাছ হিচাপে আমাৰ আহে। লগতে বাকী ৰিলছতো ৰিলছ হিচাপতে আহে, ৰিলছটোৰো যিটো তলাটো লগ হৈ থাকে, লগটো আপোনাৰ খোল খায় ভিডিঅ' দিয়াৰ পিছতে, নিদিয়াকৈ খোল নাখায়। আৰু তাৰপিছত যেতিয়া ভিউজ আহিব বা আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব বা ৱাটচ টাইমটো বাঢ়িব, তেতিয়া নিজে নিজে আপোনাৰ ডিটেইলছটো দিব পাৰিব বেংকৰ। আৰু ডিটেইলছটো দিওঁতে আপোনাৰ আগতে $100 হ'ব লাগিছিল। যেতিয়া আমি মানে খুলিছিলোঁ পেজ, তেতিয়া $100 হ'লেহে মানে মাহৰ শেষলৈকে পইচাটো সোমায়। আপোনাৰ 21 তাৰিখৰ পৰা 30 বা 31 তাৰিখৰ ভিতৰত পে'মেণ্টটো সোমায় বেংকৰ একাউণ্টত। তেতিয়া তেনেকুৱা আছিল, কিন্তু এতিয়া $25 হ'লেই সোমায়। যিসকলে নতুনকৈ
পেজ মনিটাইজেশ্যন কৰিছে বা উপাৰ্জন বা পইচা পাবলৈ সক্ষম হৈছে তেওঁলোকৰ $25 হ'লেই সোমায় আৰু বাকী ইউটিউবৰ ক্ষেত্ৰত অকণমান জটিল হয় ইউটিউবত 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগে লগতে 4000 ৱাটচ টাইম হ'ব লাগে তাৰপিছত এডচেন্স পিনৰ কাৰণে আমি এপ্লাই কৰিব লাগে আৰু এডচেন্স পিনটো অহাৰ পিছত বহুৱাই দিয়াৰ পিছতহে আপোনাৰ ভেৰিফিকেশ্যনটো হয় আইডেন্টি ভেৰিফিকেশ্যনটো হোৱাৰ পিছত যেতিয়া $100 হ'ব তেতিয়া পেমেন্টটো সোমাব অকমান ইউটিউবৰ কথাটো জটিল হয় কিন্তু ফেসবুকত ৰিচটো যেহেতুকে হাই ফেসবুকত অকমান ইজি হয় কাৰণ ফেসবুকটো সকলোৱে চাই বা সকলোৰে আছে বৰ্তমান সৰুৰ পৰা ডাঙৰলৈকে ইমানখিনিয়ে আশা কৰো বুজি পাইছে আপোনালোকে পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম এৰিছো সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব আৰু যদি পেজটি ফলো কৰা নাই ফলো কৰিব আৰু কাটিং চিলাৰ ভিডিঅ'ৰ বাবে ইউটিউব চেনেলত চাব পাৰে ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু ইনষ্টাগ্ৰামত যদি কিবা সুধিব লগা আছে সুধিব পাৰে ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে পেজৰ ডিপিখনে আছে